এতিয়া মই আপোনালোকক থাৰ্ড ডে ৰিচুৱেল আমি কেনেকৈ কৰিব লাগিব সেই বিষয়ে ক'বলৈ লৈছোঁ। থাৰ্ড ডে ৰিচুৱেলৰ কাৰণে আপোনালোকক কোনো ধৰণৰ অল্টাৰৰ প্ৰয়োজন নাথাকিব। আপোনালোকে অল্টাৰ নোহোৱাকৈ এই ৰিচুৱেলটো কৰিব। খালি য'ত আপোনালোকে এই ৰিচুৱেলটো কৰিব খেয়াল ৰাখিব যাতে তাত কোনো ধৰণৰ ডিষ্টাৰ্ব আপোনালোকে নাপায়, অন্য কোনো ব্যক্তিয়ে বা বেলেগ এনাৰ্জি আপোনালোকক ডিষ্টাৰ্ব কৰিব নোৱাৰে, তেনেকুৱা এটা প্লেচ আপোনালোকে বাছি ল'ব। তাৰপিছতে আগদিনাখন যোনখন আপোনাৰ কেছবুক আছিলে সেই কেছবুকখন উলিয়াই ল'ব। উলিয়াই লৈ পেলাই যোনটো আমাৰ ভিতৰত আমাৰ লিখা আছিলে একেবাৰে ওপৰৰ যোনটো লাইন সেইটো এটা প্ৰেয়াৰ হয়, সেই লাইনটো আপোনালোকে এবাৰ পঢ়িব। পঢ়াৰ পাছত আকৌ কি কৰিব, ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত ক্লকৱাইজ ডিৰেকশ্যনত আকৌ এই চিজিলটোৰ চাৰিওফালে চাৰ্কেল কৰিব আৰু লাহে লাহে 3 টাইমছ নীতিকাক কল কৰিব। নীতিকাক 3 টাইমছ মাতিব লাহে লাহে ক্লকৱাইজ ডিৰেকশ্যনত। ভিডিঅ'টোত আপোনালোকে ক্লকৱাইজ ডিৰেকশ্যনটো এণ্টি ক্লকৱাইজ দেখা পাব, কাৰণ মই ফ্ৰণ্ট কেমেৰাত বনাই আছোঁ, গতিকে আপোনালোকে নিজৰ মতে মিলাই ল'ব আৰু ক্লকৱাইজ ডিৰেকশ্যনত নীতিকাক 3 টাইমছ কল কৰিব। তাৰপিছত আপোনালোকে আকৌ নেক্সট পেজটো উলিয়াই ল'ব। নেক্সট পেজটো উলিয়াই লৈ আমি ফাৰ্ষ্ট লাইনটো পঢ়িলোঁ, ছেকেণ্ড লাইনটো আপোনালোকে পঢ়িব। ছেকেণ্ড লাইনটো পঢ়োঁতে আপোনালোকে ভিজুৱেলাইজ কৰিব যে নীতিকাই আপোনালোকক হেল্প কৰিছে, নীতিকাৰ প্ৰতি আপোনালোক গ্ৰেটফুল হ'ব আৰু ছেকেণ্ড যোনটো পেৰেগ্ৰাফ আছে সেইটো ধুনীয়াকৈ পঢ়ি যাব। তাৰপাছত কি কৰিব, ছেকেণ্ড পেৰেগ্ৰাফটো পঢ়াৰ পাছত এটা নতুন পেজ উলিয়াই ল'ব। এইটো হ'ব পেজ নাম্বাৰ 3। এটা নতুন পেজ উলিয়াব। পেজটো উলিওৱাৰ পাছতে কি কৰিব, ইয়াতে এটা এমাউণ্ট লিখিব যোনটো আপোনালোকে বিচাৰে যে আপোনাৰ একাউণ্টত নেক্সট মান্থত 50,000 টকা ডিপজিট হৈছে, বা আপোনালোকে কিমানখিনি ইনকাম আপোনালোকৰ বাঢ়িছে ইমান এটা এমাউণ্ট লিখিব, বা কিমানখিনি আপোনালোকৰ ইনকামৰ পৰা কিমানখিনি আপোনালোকে পাইছে সেই তেনেধৰণে এটা নিৰ্দিষ্ট এমাউণ্ট লিখি ল'ব আৰু ভিজুৱেলাইজ কৰিব যে আপোনাৰ একাউণ্টত সিমানখিনি সোমাইছে। তাৰপিছত এটা চাৰ্কেল কৰি দিব বাহিৰত, চাৰ্কেল কৰি ছাইডতে যোনদিনাখন আপোনালোকে লিখিছে বা এই ৰিচুৱেলটো কৰিছে সেই ডেটটো ছাইডতে লিখি দিব। এমাউণ্টটো আপোনালোকে লিখিলে তাৰপিছত কি কৰিব, আকৌ এনেকৈ ছেকেণ্ড পেজটো উলিয়াই ল'ব। ছেকেণ্ড পেজটো উলিয়াই লৈ আপোনালোকৰ ছেকেণ্ড পেৰেগ্ৰাফটো পঢ়িলে তাৰ পাছত কি কৰিম, আমি থাৰ্ড পেৰেগ্ৰাফটো পঢ়িব লাগিব। তাৰপিছতে আপোনালোকে কি কৰিব, থাৰ্ড পেৰেগ্ৰাফটো পঢ়িব, নীতিকাৰ প্ৰতি গ্ৰেটফুল হ'ব, নীতিকাক থেংক ইউ জনাব আৰু থাৰ্ড পেৰেগ্ৰাফটো পঢ়ি থাকিব। পঢ়ি থাকোঁতে আপোনালোকে নীতিকাৰ প্ৰতি সম্পূৰ্ণ গ্ৰেটফুল হৈ পঢ়িব লাগিব। তাৰপাছত থাৰ্ড পেৰেগ্ৰাফটো পঢ়াৰ পাছত আপোনালোকে আকৌ এখন ক্ল'জ কৰি দিব। চ' 3 নম্বৰ দিনাখন আমাৰ যোনদিনাখন থাৰ্ড ডে ৰিচুৱেল ইমানখিনিয়ে হ'ব, তাৰ বাহিৰে আপোনালোকে একো কৰিব নালাগে। তাৰপাছত আকৌ এখন আপোনালোকে আগৰ জেগাত ছেফ জেগাত এখন ৰাখি দিব পাৰিব। আৰু থাৰ্ড ডে ৰিচুৱেল ইমানেই আছিলে। আৰু থাৰ্ড ডে ৰিচুৱেলত আমি যিখিনি কাম কৰিম বা যিখিনি ৰিচুৱেল কৰিছোঁ সেইখিনিয়ে আমি সদায় আপ টু 11 ডেইজ, যদি আপোনালোকে মিনিমাম 11 ডেইজ কৰিছে বা এমাহলৈও কৰিছে, তেতিয়া থাৰ্ড ডে যোনটো ৰিচুৱেল কৰিছে সেইটোৱে আপোনালোকে কণ্টিনিউ কৰি গৈ থাকিব। ইমানখিনি আছিলে থাৰ্ড ডে, আৰু বাকী আমি কণ্টিনিউ কেনেকৈ কৰিব লাগিব সেইখিনি কথা নীতিকাৰ ৰিচুৱেলৰ। তাৰ বাহিৰেও আপোনালোকৰ যদি কিবা কনফিউজন থাকে আমাক গ্ৰুপত মেছেজ কৰিব, আমাক পাৰ্চনেলি মেছেজ কৰিব। গতিকে ইমানখিনি আছিলে নীতিকাৰ ৰিচুৱেলৰ কথা। থেংক ইউ।